আৰু এই পথটোৱে মেঘালয় চৰকাৰ তথা মেঘালয় প্ৰশাসনে এইটো নামৰ ছাত্ৰ সংগঠনটো অতি সোনকালে নিষিদ্ধ কৰিবলগীয়া আৰু অসম চৰকাৰৰ তেওঁলোকে ক্ষমা কৰিব মেঘালয় ৰেজিষ্ট্ৰেশ্যন বাহন আৰু এইখন এনেদৰে অসমৰ পৰা মেঘালয় যোৱা পথত এনেদৰে দল সংগঠনসমূহে আচলতে ভেটা দি ৰাখিছে আৰু তেখেতক সোধাত তেখেতক প্ৰশ্ন কৰা তেখেতে কৈছে যে অসমৰে গাড়ী হয় কিন্তু তেখেত মেঘালয়লৈ যাব আৰু অসমৰ যিটো গাড়ী হয় তেখেত অসমীয়া নহয় আৰু এই গাড়ীখন মেঘালয়লৈ গৈছে আৰু দল সংগঠনসমূহে তালিকালৈ দিছে যে কোনো কাৰণতে গাড়ীখন মেঘালয় ৰেজিষ্ট্ৰেশ্যন বাহন আৰু এইখন এনেদৰে অসমৰ পৰা মেঘালয় যোৱা পথত এনেদৰে দল সংগঠনসমূহে আচলতে ভেটা দি ৰাখিছে আৰু তেখেতক সোধাত তেখেতক প্ৰশ্ন কৰা তেখেতে কৈছে যে অসমৰে গাড়ী হয় কিন্তু তেখেত মেঘালয়লৈ যাব আৰু অসমৰ যিটো গাড়ী হয় তেখেত অসমীয়া নহয় আৰু এই গাড়ীখন মেঘালয়লৈ গৈছে আৰু দল সংগঠনসমূহে তালিকালৈ দিছে যে কোনো কাৰণতে গাড়ীখন আমি এই মুহূৰ্তত দেখুৱাইছোঁ কৰিব তথাপি তেওঁলোকে অসমলৈ নাহে অৰ্থাৎ হাতে মৰাৰ চেষ্টা কৰা অসমক তেওঁলোকে প্ৰত্যাহ্বান জনাইছে যে প্ৰয়োজনত তেওঁলোকে নাখাই মৰিব কিন্তু অসমসমূহৰ মাজেৰে যাতায়াত অব্যাহত নাৰাখে বা অসমক তেওঁলোকে ভৰসান্ত প্ৰক্ৰিয়া তেওঁলোকে নিজে নিজে আগতে স্বাধীন দিনলৈকে হ'ব কাৰণ অসমৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰশীল ৰাজ্য অসমৰ ওপৰতে নিৰ্ভৰশীল অসমৰ মানুহখিনি যথেষ্ট পৰিমাণে নিৰ্যাতিত যোৱাকালি আমি অসমৰ মানুহ তাত মেঘালয় ব্যৱস্থা কৰিব লাগে আৰু ইয়াত যে যিমান মেঘালয়ৰ পৰা আহি আছে আমি সুন্দৰভাৱে ইয়াতো আমাৰ নিজৰ জেগালৈ আমি মানে অহা যোৱা কৰি আছোঁ আৰু আমাৰ ইয়াতে যিমান হেৰি গাড়ী আছে গোটেইখিনি আমাৰ ইয়াৰ অসমে যদি আমাক মেঘালয় মানুহ ডাঙৰ ডাঙৰ চাইলেণ্ট বজাই পেলাই তেওঁলোকে ইপিনে আহিব লগা হয়।
বাবু বাবু মেঘালয় চৰকাৰে মেঘালয়ৰ লোকসকলক যেতিয়া স্পষ্ট কৰি দিলে যে যিসমূহ পথেৰে তেওঁলোক যাতায়াত অব্যাহত ৰাখিব পাৰিব সেই পথসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছিল এই সুকুৰ আমি দেখুৱা যদি সম্ভৱ হয় যিসমূহ যান বাহন AS পঞ্জীয়নভুক্ত যিসমূহ যান বাহন অসম চৰকাৰে এটা ভাল সিদ্ধান্ত ল'ব লাগে যে আগন্তুক দিনত পৰৱৰ্তী দিনত মেঘালয় মানুহে ইয়াতে উৎপাত কৰিব নোৱাৰিব আৰু অসমৰ মানুহ যদি মেঘালয়ত যায় তেওঁলোকে কোনো ধৰণৰ উৎপাত কৰিব কাৰণ মেঘালয় মমতা এইবিলাক ইজনে নোহোৱাকৈ সিহঁতে চলিব নোৱাৰিব আমি গতিকে খুব ধন্যবাদ দিছোঁ নাই মেঘালয়ৰ চৰকাৰে ইনষ্ট্ৰাকশ্যন আমি নুশুনো নহয় এখন হ'ল অসম মেঘালয় যদি ভাবিছে শুকুৰবাৰে হয় অসম উঠিম বুলি এইটো মিছা কথা কাৰণ আমি ইয়াতে আছোঁতো যোৱাকালিৰ পৰা আছোঁ আৰু আগন্তুক দিনতো আমি থাকিম কাৰণ তেওঁলোকৰ বিকল্প ব্যৱস্থা দি আমাৰ ইয়াতে নচলিব কাৰণ আমাৰ মানুহখিনিক তাত বিচাৰি বিচাৰি মাৰিছে আমাৰ মানুহখিনিক তেওঁক বিচাৰি বিচাৰি গাড়ী ভাঙিছে এইটো কথা আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ কেতিয়াও এতিয়া কি কৰিব ইয়াততো কেইবাদিনো ধৰি আপোনালোক আছে হয়
কেনেকুৱা ধৰণে ইয়াত পৰিৱেশ চাওক এই কে এছ ইউ নামৰ যিটো ছাত্ৰ সংগঠন এইটো অতি সোনকালে নিষিদ্ধ কৰিব লাগে এইটো মেঘালয় চৰকাৰ মেঘালয় পুলিচ প্ৰশাসনে এইটো নিষিদ্ধ কৰিব লাগে এইটো টোটেলি বন্ধ কৰিব লাগে আৰু ক্ষতিপূৰণ যিবিলাক গাড়ী আমাৰ অসমৰ গাড়ী ভাঙিছে সেইবিলাক ক্ষতিপূৰণ আমাক লাগিব কাৰণ আমি বৰ্তমানলৈ এতিয়ালৈ গাড়ী ভঙা নাই যদিহে পৰৱৰ্তী সময়ত তেওঁলোকে ক্ষতিপূৰণ নিদিয়ে কিন্তু এইটো কি হয় কি পৰ্যায়লৈ যায় অসমীয়া মানুহটো হাতত খাৰু পিন্ধি থকা মানুহ নহয় আমি যুঁজাৰু জাতি গতিকে পৰৱৰ্তী সময়ত মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনে যদি তেওঁলোকৰ ক্ষতিপূৰণ নিদিয়ে তো পৰৱৰ্তী সময়ত কি হয় আমি এইটো ক'ব নোৱাৰোঁ মেঘালয়ে কৈছে অসমীয়াই যদি অসমৰ চৰকাৰে ভোকত মাৰিব খোজে মেঘালয়ত তেতিয়াহ'লে তেখেতসকলে ভোকত মৰিব কিন্তু মানে অসমত নাই এইটো একচুৱেলি হাঁহি উঠিব লগা কথা তেওঁলোকে যদি এইটো ভাবিছে এইটো সপোনত ভবা কথা কাৰণ মেঘালয়ৰ টুৰিষ্ট অসমৰ মানুহ যদি মেঘালয়ত নাযায় মেঘালয়খন বন্ধ হ'ব আমি শুনিছোঁ পিঁয়াজৰ কিলো তাত 180 টকা হৈছে অসমৰ পৰা নাযায় গতিকে পৰৱৰ্তী সময়ত ভাবক আপোনালোকে কি পৰ্যায়লৈ যাব পাৰে অসমৰ মানুহ যদি মেঘালয়ত নাযায় মেঘালয়খন চলিব কেনেকৈ তেওঁলোকে ভাবিছে নেকি তো আমি নাযাওঁ আমি মেঘালয়ত গোটেই জীৱনটো নগ'লে আমাৰ চলি যাব কিন্তু মেঘালয়ৰ মানুহ অসমত এয়াৰপৰ্টত সেই ডাঙৰ চাইলেণ্টবিলাক বজাই পেলাই মন্ত্ৰী এম এল এবিলাক অহা দেখিছোঁতো আমি গতিকে আমি পৰৱৰ্তী সময়তো দেখিম তেওঁলোকে আহে কি নাহে এয়াৰপৰ্টত আহে কি নাহে আমি পৰৱৰ্তী সময়ত দেখা পামতো মেঘালয়ে কিন্তু এই হিংসাত্মক ঘটনা এইবাৰ যে হৈছে এনেকুৱা নহয় আগতেও বাৰে বাৰে অসমৰ মানুহ মানে আক্ৰমণ কৰাৰ লগতে অসমৰ ভূমি আগ্ৰাসনৰ কথাও ইতিমধ্যে বহুবাৰ নিউজত প্ৰকাশ হৈছে এইটো অসমীয়া জাতিটোক সহজ জাতি বুলি ভাবি পেলাই তেওঁলোকে আক্ৰমণ কৰি থাকে বাৰ অকল মেঘালয় নহয় একফালৰ পৰা নাগালেণ্ড একফালৰ পৰা মেঘালয় গতিকে থলৰ নিচিনা যোনে অসমখন বজাই থাকিলে নহ'ব আমিও যুঁজাৰু জাতি আমিও হেংদাং ল'ব জানো গতিকে সময়ত ইয়াৰ পৰা যদি তেওঁলোকে চিধা হ'ব নিবিচাৰে কিন্তু পৰৱৰ্তী সময়তো ভয়ংকৰ পৰিস্থিতি হ'ব বুলি আমি সকীয়াই দিয়া হ'ল তাত কি আগতে কিবা এনেকুৱা পৰিৱেশ ইয়াৰ 2-4 বছৰ আগতো মোকে এবাৰ মাৰি কিনে পেলাই দিছিল মেঘালয়ত এইটো বৰা পানী পেলাই দিয়াৰ পিছত মোক চিভিল হাস্পাতালত লৈ গৈছিল 3 দিনমান পিছত মই গম পাওঁ যে মই হস্পিটেলত আছোঁ তাৰমানে এনেকুৱা কৰে নেকি কৰে এই মাজে মধ্যে আপোনাৰ কাজিয়া সৃষ্টি হয় আৰু কাজিয়া সৃষ্টি বুলি নহয় আমাৰ অসমৰ মানুহ দেখা পালে আহোন সৰু বাচ্চা আহি কিনে মাৰপিট কৰে আমি যদি ভালকৈ কথা পাতোঁ আহোন বোলে মানে পূৰা মাৰপিট কৰি কিনে কিয় আইডাৰ মে এনেকুৱা কয় আৰু মানে অসমৰ মানুহ পালে অসমৰ মানুহ পালে এনেকৈ অত্যাচাৰ কৰে আৰু পইচা ডিমাণ্ড কৰে মিছামিছি খালী গাড়ী থাকিলেও আপোনাৰ পইচা ডিমাণ্ড কৰি থাকে 1000 দাও 500 দাও নে ৰিটাৰ্ণ কৰক আৰু নহ'লে মাৰবা আহে আৰু আপোনাৰ আমাৰ কিছুমান ড্ৰাইভাৰৰ অলপ দুখ আছে এতিয়া যি কাজিয়া চলি আছে তাৰে মাজত জানি বুজি কিয় সোমাব লাগে এখনতো চাই আছে নিউজত যে মানে এনেকুৱা হৈ আছে অৱস্থা পৰিৱেশটো বেয়া চলি আছে তাৰে মাজতো আমাৰ মানুহবিলাকে সোমাই থাকে এতিয়া যি কাজিয়া সৃষ্টি চলি আছে আমি চাই আছোঁ আপোনালোকেও চাই আছে এতিয়া সংগঠনৰ পৰা ইফালৰ পৰা বন্ধ কৰি দিছে ভাল হৈছে মোৰ হিচাপত যিমান দিনলৈকে মানে এইটো সিদ্ধান্ত নহয় আমাৰ অসমৰ গাড়ী তাতে যাব নালাগে সোমাব নালাগে মোৰ এইখিনি ক'ব লাগে আৰু একচুৱেলি আমাৰ অসমীয়া ৰাইজ হৈছে বহুত সহজ সৰল গতিকে আমাৰ ওপৰত সব ফালৰ পৰা চান্স লোৱা হয় আজি প্ৰায়ভাগে আমি মেঘালয়ত যাতায়াত কৰি থাকোঁ আজি সেই মৰ্মে আজিও ওলাই আহিছিলোঁ মেঘালয়ত যাম বুলি মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে কিবা বুজাবুজি হোৱা বুলি কিন্তু পিছত আকৌ গম পালোঁ যে যিটো সংগঠনৰ জৰিয়তে এই গণ্ডগোলৰ সৃষ্টি হৈছে সেই সংগঠনটোৱে এতিয়ালৈকে নত হোৱা নাই নম্ৰ হোৱা নাই এতিয়ালৈকে সেই মৰ্মে আজি আমি মেঘালয় নোসোমালোঁ ৰিটাৰ্ণ যাম গতিকে আমি আমাৰ অসম চৰকাৰৰ আগত আহ্বান জনাম যে যেতিয়ালৈকে এই মেঘালয় চৰকাৰ আৰু যিটো সংগঠনৰ জৰিয়তে এনেকুৱা ঘটনাবোৰ সংঘটিত হৈ থাকে সংগঠন আৰু মেঘালয় চৰকাৰে আমাৰ অসমীয়া ৰাইজৰ সন্মুখত আমাৰ আগত ক্ষমা খুজিব লাগিব অন্যথাই আমাৰ যিটো পদক্ষেপ অসমীয়া ৰাইজে আৰু আমাৰ বহুতো সংগঠন আছে বহুতো ইউনিয়ন আছে এওঁলোকে যিটো সিদ্ধান্ত লৈছে এইটো সিদ্ধান্তত অটল থাকিব লাগে এইটো সিদ্ধান্তৰ পৰা বিৰতি ল'ব নালাগে যিহেতু এই মেঘালয় চৰকাৰৰ ফালৰ পৰা অসমীয়া ৰাইজক কোনো মানুহ বুলিয়ে গণ্য নকৰে কিন্তু মেঘালয় ষ্টেটখনে অসমৰ ওপৰত ভিত্তিশীল অসম অবিহনে মেঘালয় চৰকাৰে ক'ব গ'লে একদিনো চলাব নোৱাৰে আজি যদি মেঘালয়ৰ পৰা ইন্ধন ৰন্ধন গেছ পিছে পেট্ৰল ডিজেল ইত্যাদি বহুতো বস্তু আছে চাউলৰ পৰা আৰম্ভ কৰি নুন তেল বহিৰাজ্যৰ পৰা বহুত গাড়ী আহে এই গাড়ীসমূহ মেঘালয়ত যদি একদিন সোমাব নিদিয়ে দ্বিতীয় দিনৰ পৰা মেঘালয় মানে অনাহাৰে মৰিব লাগিব তাতে খাবলৈ একো নাথাকিব আৰু আকাশ সমান বস্তুৰ দাম হৈ যাব
সেই সন্দৰ্ভত মেঘালয় চৰকাৰে আমাৰ অসমবাসীৰ আগত ক্ষমা খুজিব লাগে, এইখিনি মই ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।